বিশিষ্ট স্বাধীনতা সংগ্ৰামী স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা লোৱাৰ কাৰণে প্ৰায় 9 বছৰতকৈ বেছিকাল ব্ৰিটিছ শাসনকালত কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হোৱা আৰু পৰৱৰ্তী কালত আমাৰ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নতুন ভাৰতৰ নিৰ্মাতা ৰূপে খ্যাত পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ আজি পুণ্যতিথি আমি আনন্দমত অনুষ্ঠানটিত আজি আয়োজন কৰিছিলোঁ। আমাৰ জৱাহৰ বাল মঞ্চ অসমৰ যি শাখা আছে আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহযোগত আজি আমি আমাৰ নেতাগৰাকীৰ পুণ্যতিথি আয়োজন কৰিছিলোঁ। যিগৰাকী নেতাক নতুন ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ শিশুসকলৰ প্ৰতি যিটো টান আছিলে, মৰম আছিলে, সেইকাৰণে আমি আনন্দ মঠত এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ। আৰু মই এই সুযোগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিগৰাকী দলৰ কৰ্মকৰ্তাৰ হৈ আৰু মই ব্যক্তিগতভাৱেও তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ হাতত থাকিব। কালি আমাৰ দেশৰ এগৰাকী অতি বিশিষ্ট অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ উকিলসকলৰ সংগঠনটোৰ সভাপতি, বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট, সুপ্ৰিম কোৰ্টৰ শ্ৰীযুত কপিল চিবাল ডাঙৰীয়াই ইভিএমৰ সম্পৰ্কত যিটো সন্দেহ ব্যক্ত কৰিছে, সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ। আৰু যদি কপিল চিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ভৱ গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত ছিটো বাঢ়িব আৰু ভোটো বাঢ়িব। মই সংখ্যাৰ কথাটো এইকাৰণেই কৈ দিব বিচৰা নাই যে আমাৰ দলৰ বিভিন্ন সমষ্টিৰ কৰ্মকৰ্তাসকলে বহু আশাবাদী হৈ আছে। সেইকাৰণে মোৰ গুৰিত যদিও এটা হিচাপ আছে, মই হিচাপটো আগুৱাই কৰিব খোজা নাই, কিন্তু মই গোটেই কথাখিনিৰ পৰা এটা কথা ক'ব পাৰোঁ যে আমাৰ ছিট বাঢ়িব আৰু ভোট বাঢ়িব। আপুনি খুব কনফিডেণ্টলি ইলেকশ্যনৰ আগতে কৈছিল যে ৰকিবুল হুছেইন ধুবুৰীত যদি হাৰে মই সভাপতি পদ ত্যাগ কৰিম বা তেনেকুৱা ধৰণৰ কথা খুব কৈছে। যিখিনি কথা কৈছোঁ আজিলৈকে কোৱা কথা একো উত্তৰ পৰা নাই। এতিয়া আমি কংগ্ৰেছ দল হিচাপে এটা নতুন পৰিকল্পনা লৈছোঁ। আমি এতিয়া অকল বিজেপিক আক্ৰমণ কৰা, বিজেপিৰ বিৰুদ্ধে বিজেপিৰ বেয়া কথাবিলাক দেখুৱাই দিয়া বা আমাৰ সহযোগী দলবিলাকৰ লগত কথা পাতি থকা, এই কামবিলাকৰ পৰা কিছু ঊৰ্ধলৈ গৈ আমি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিংখন হৈ যোৱাৰ পিছত আমি 4খন ছেমিনাৰ পাতিবৰ কাৰণে ঠিক কৰিছোঁ। গোটেই ৰাজ্যখনৰ মূল যিকেইটা মৌলিক সমস্যা, বিশেষকৈ চাহ উদ্যোগ বুলি ক'লে তাত স্মল টি ব্ৰুৱাৰ, ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়ক, চাহ ফেক্টৰী সংখ্যা, পেট্ৰলিক কোম্পানীবিলাক, টি ট্ৰেডাৰ্ছ, সকলোকে লৈ আমি এখন চাহ সম্পৰ্কত উজনি অসমত ৰিজাল্টৰ পাছত আমি এখন ছেমিনাৰ পাতিব ঠিক কৰিছোঁ। তাৰ লগতে কৃষি, জলসিঞ্চন আৰু ভেটেনেৰী, এনিমেল এণ্ড হাজবেণ্ডেৰী, এই ক্ষেত্ৰটোত অসমত সংস্থাপনৰ কিমান সুযোগ আছে, কৃষকৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰি, নতুন প্ৰজন্মটো কৃষি, এনিমেল হাজবেণ্ডেৰী, ইৰিগেশ্যনৰ ক্ষেত্ৰত কি ধৰণে অধিক গতিশীলতা আনি পেলাই সংস্থাপনৰ এখন ক্ষেত্ৰ মুকলি কৰিব পাৰি, এইটো লৈ পেলাই 2খন আমি ছেমিনাৰ, আৰু তৃতীয়খন হৈছে এডুকেশ্যনৰ ওপৰত শিক্ষকসকলৰ সমস্যা। আজি কি কাৰণে অসমৰ ল'ৰা ছোৱালী পৰীক্ষাৰ ৰিজাল্ট ভাল কৰি বাহিৰলৈ লৈ যাব বিচাৰিছে, কিয় আমি সেই ক্ষেত্ৰখন দিব পৰা নাই, কিয় বেংগলোৰৰ ল'ৰা ছোৱালী অসমলৈ নাহে, অসমৰ ল'ৰা ছোৱালী বেংগলোৰলৈ যায়, আৰু শিক্ষকসকলৰ সমস্যা কি, কৰ্মচাৰীসকলক কেনেকৈ অধিক গতিশীল কৰিব পাৰি, এখন ছেমিনাৰ সেইটোৰ ওপৰত, আৰু এখন আমি উদ্যোগ বাণিজ্য আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ, যে অসমক
যেতিয়ালৈকে আমি উদ্যোগীকৰণৰ দিশটোত আগবাঢ়ি যাব নোৱাৰিম, আমি নিবনুৱা সমস্যাৰ সমাধানটো এটা কেৱল শ্লোগান হৈ থাকিব। সেইকাৰণে এতিয়া আমি কংগ্ৰেছ দলে অকল যিখিনি ৰাজনীতি যোৱা সময়ছোৱাত আমি কৰিলোঁ, সেইখিনিৰ ওপৰলৈ গৈ আমি দলটো ৰাইজৰ মাজত অধিক আস্থাভাজন কৰি আমাৰ এটা ভিজন যে টি উদ্যোগটোৰ ক্ষেত্ৰত জড়িত প্ৰত্যেকটো সংগঠনক আমি মাতি আনি একেলগে বহাই আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকৈ সন্মিলিতভাৱে এই বৃহৎ চাহ উদ্যোগটোক আমি অধিক শক্তিশালী কৰিব, কৃষি খণ্ডক কেনেকৈ আমি অধিক উপাৰ্জনক্ষম কৰি ভেটেনেৰী খণ্ডটোত কেনেকৈ আমি সংস্থাপনৰ এখন ক্ষেত্ৰ বনাব পাৰোঁ, উদ্যোগ বাণিজ্য ক্ষেত্ৰখনত কিয় আমি দেশৰ এটা শীৰ্ষ অৱস্থালৈকে আহিব নোৱাৰোঁ, কি অসুবিধা আছে, কি সুবিধা হ'লে আমি এই ক্ষেত্ৰখনত আগবাঢ়ি যাম, আৰু শিক্ষক কৰ্মচাৰীসকলক কি ধৰণে আমি উদগনি দিলে আমাৰ ৰাজ্যখন অধিক গতিশীল কাৰ্যক্ষম ৰাজ্য হিচাপে পৰিগণিত হ'ব, কি ধৰণে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি দেশ বিদেশৰ ল'ৰা ছোৱালীয়ে আজি অসমত মেডিকেলত দুটা বাহিৰা মানুহক দিম বুলি কৈও আনিব পৰা, কিন্তু আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ আছে। গতিকে এই গোটেই কথাখিনিৰ ওপৰত আমি 4খন অভিৱৰ্তন ছেমিনাৰ আমি 10 তাৰিখমানৰ ভিতৰত PAC মিটিং পাতিম। ইতিমধ্যে মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক আৰু AICCক আমাৰ পৰিকল্পনা সম্পৰ্কে লিখিতভাৱে জ্ঞাত কৰিছোঁ, আৰু তেখেতসকলে PAC মিটিংখন অনুষ্ঠিত কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰি আমি অসমৰ 4টা গুৰুত্বপূৰ্ণ স্থানত এই 4খন ছেমিনাৰ পাতিবৰ কাৰণে এটা প্লেন কৰিছোঁ। আৰু আপোনাৰ নামত খুব চৰ্চাত আছে, আপুনিও তাত প্ৰতিদ্বন্দ্বিতা হয়তো কৰিব পাৰে বুলিও বিভিন্নজনে ক'ব বিচাৰে, গতিকে তেনেকুৱা কিবা আলোচনা হৈছে নেকি? উপ নিৰ্বাচনৰ কথা আহিব 4 তাৰিখে ৰিজাল্টৰ পিছত, সেইকাৰণে ৰিজাল্টৰ পিছত কথা পাতিম। অখিল গগৈ কৈছে মাজতে যে আপোনাৰ লগত কোনো ধৰণৰ দ্বন্দ্ব নাই, তেওঁ বা কোনো ধৰণৰ কাজিয়া নাই, ভাই বুলি কৈছে, কিন্তু তেওঁ যেনেধৰণে মন্তব্য কৰিছিলে গোটেই মন্তব্যখিনিক লৈ আপুনি যিহেতু এখন চিঠি দিছিলে, গতিকে গোটেই বিষয়টো এতিয়া কি কৰিছে, মানে কিবা কথা বতৰা? মই কৈছোঁ আপোনালোক যে অকল অখিল গগৈ ডাঙৰীয়া বুলি নহয়, BJPৰ লগত আমি এই সময়ত আমাৰ যিখিনি বিৰোধী হিচাপে ক'বলগীয়া কথা সেই কথাখিনি বাদ দি আমি অধিক সময় সেইবিলাক কথাত খৰচ নকৰি আমি এই অহা মাহটো জুন মাহৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ গোটেই দলটোৰ লক্ষ্য হৈছে যে আমাৰ ভিজনটো নিৰ্মাণ কৰা 2026 কাৰণে, আৰু সেইকাৰণে আমি জয় পৰাজয় সাফল্য ব্যৰ্থতা যিয়ে নহওক আমি কেতিয়াওতো 14খনত জিকিম বুলি কোৱা নাই বেলেগৰ নিচিনা, গতিকে আমি 14খনতে খেলিছোঁ। গতিকে আমি জয় পৰাজয় সাফল্য ব্যৰ্থতা যিয়ে নহওক আমি যিটো সপোন অসমক লৈ সেইটো ইমান সহজ নহয়, কিন্তু তাক আমি বাস্তৱিক কৰিবৰ কাৰণে যিটো আমাৰ এটা দল হিচাপে আমাৰ যিটো ভিজন প্ৰয়োজন আছে সেইটো আমি স্থিৰ কৰিবৰ কাৰণে জুন জুলাই মাহটোলৈ টাৰ্গেট কৰিছোঁ। কিন্তু 26ত দেখা গৈছে যে এটা প্ৰত্যাহ্বান আহিব যে বিজেপিৰ লগত আপোনালোকে যুঁজিব লাগিব আঞ্চলিকতাবাদী শক্তি। এতিয়া অখিল গগৈয়ে উদ্যোগ লৈ আছে যে মাইনাছ কংগ্ৰেছ মাইনাছ বিজেপিলৈ এটা ফ'ৰ্চ বনাব, তেওঁলোকে ক্লিয়াৰ কৰি দিছে যে আমি একত্ৰিত হ'ব লাগে এখন মঞ্চত, গতিকে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা 26ৰ কাৰণে। এতিয়া মই আপোনাক কৈছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ লক্ষ্য হৈছে আমাৰ নিজৰ দলটোক ৰাইজৰ মাজত আস্থাভাজন কৰা, আমাৰ নিজৰ লক্ষ্য উদ্দেশ্যখিনি ৰাইজৰ লগত আলোচনা সাপেক্ষে স্থিৰ কৰা। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে সকলোৱে চেষ্টা কৰিব নিজকে শক্তিশালী কৰিব কাৰণে, কোনে কাৰ জেগা এৰি দিব, কিন্তু আমাৰ কথা হৈছে আমি আন দলক হেঁচা মাৰি লাভ নাই, আমি নিজক কেনেকৈ আৰু ওপৰলৈ উঠাব পাৰোঁ, আৰু তাৰ কাৰণে আমি টি গাৰ্ডেনৰ ক্ষেত্ৰত ফেক্টৰী মেনেজাৰসকলৰ কি সমস্যা আছে, বটলিং ফেক্টৰীবিলাকৰ কি সমস্যা আছে, শ্ৰমিকৰ কি সমস্যা আছে, ক্ষুদ্ৰ চাহ খেতিয়ক বৃহৎ চাহ খেতিয়কৰ কি সমস্যা, একেলগে তেওঁলোকক মাতা, তেওঁলোকৰ প্ৰত্যেকটো সংগঠনক আমি নিমন্ত্ৰণ কৰিম কৰি এই সমস্যাটোৰ ক্ষেত্ৰত কংগ্ৰেছৰ ভিজনটো কি হ'ব আমি সেইটোত লাগিম। কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত আমি আগতে চৰকাৰক কৈ আছোঁ, কিন্তু এতিয়া চৰকাৰৰ প্ৰতি আমাৰ আস্থা নাই, আমি বিকল্প যেতিয়া সুযোগ পাম তেতিয়া আমি এগ্ৰিকালচাৰ ভেটেনেৰী ইৰিগেশ্যনত অসমক উপাৰ্জনশীল উৎপাদনক্ষম আৰু সংস্থাপনৰ এখন বৃহৎ ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে কংগ্ৰেছৰ লক্ষ্যটো কেনেকুৱা, কংগ্ৰেছৰ কৰ্মৰাজি কেনেকুৱা, আমি সেইবিলাকত জোৰ দিম, আৰু আমি সেই কামবিলাক কৰাৰ মাজেদি আমি এতিয়া সদ্যহতে মই আপোনাক কৈছোঁৱে
যে আগতে কেতিয়াও এনেকুৱা ফিক্স টাইম এণ্ড প্লেন নাছিলে আমাৰ। এতিয়া আমি জুন জুলাই আমি আমাৰ দলৰ ভিজনটো ল'ম আৰু সমান্তৰালভাৱে আমি তৃণমূল পৰ্যায়ৰ পৰা প্ৰদেশ কংগ্ৰেছৰ পৰ্যায়লৈকে আমাৰ দলৰ ভিতৰত ব্যাপক ৰিচাপুল যোৱা 3 বছৰ মোৰ কাৰ্যকালত কোনে কিমান দক্ষতাৰে কাম কৰিলে, দলক কোনে কিমান সময় দিলে, দলৰ প্ৰতি কোন কিমান আস্থাশীল নিষ্ঠাশীল, কিমান উচ্চগিত মনোভাৱ, এই গোটেই কোনোবা বুথৰ প্ৰেচিডেণ্ট আহিও APCC অফিচ বিয়াৰ হ'ব পাৰে, কোনোবা মণ্ডল ব্লকত কাম কৰা মানুহ আহি ৰাজ্যিক জেগাত পাব পাৰে আৰু ৰাজ্যিক জেগাত ডাঙৰ পদবী লৈ থকা মানুহেও জেগা নাপাব পাৰে। তেনেকুৱা এটা ব্যাপক ৰিচাপুলৰ কাৰণেও আমি আহি থকা PAC মিটিঙত আমি আলোচনা কৰিম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা ভূমিজ ডাঙৰীয়া মই ইতিমধ্যে কথা পাতিছোঁ। তেখেতে গোটেই বিষয়টো খবৰ খাতি লৈ আমাক আজি জ্ঞাত কৰিব, তাৰপাছত মই এই বিধায়ককেইজনৰ বিৰুদ্ধে কিবা ব্যৱস্থা হ'ব নেকি? যিকেইজন আছিলে কমলাক্ষ হওক, শশী হওক, ইয়াত মই সেই কথাটো আপুনি ভাল যাৰ কাৰণে মই ভাল পাইছোঁ। বিধায়কসকলৰ ক্ষেত্ৰত বহুতে কৈ আছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন দুৰ্বল। ইয়াত কাৰিকৰী সমস্যাটো কি? আমি এক্সট্ৰিম যিটো পানিছমেণ্ট এজন বিধায়কক দিব পাৰোঁ সেইটো হৈছে এক্সপেল। আৰু যদি আমি লিগেল প্ৰচিডিউৰত যাওঁ, আইনী দিশটোৰে যাওঁ, আমি বিচাৰিছোঁ বিধায়কসকলৰ বিধায়কত্বটো খাৰিজ কৰিবৰ কাৰণে। আৰু খাৰিজ কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া সেইটো হৈছে আমাৰ বিৰোধী দলপতিয়ে আমি কিয় তেওঁলোকক ছাছপেণ্ড কৰিছোঁ আৰু কিয় তেওঁলোকৰ বিধায়কত্বটো খাৰিজ হ'ব লাগে সেইটো তথ্যভিত্তিকভাৱে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আমি অভিযোগ দিছোঁ। এতিয়া প্ৰথম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই সেই সম্পৰ্কত এটা সিদ্ধান্ত ল'ব লাগিব যে খাৰিজ কৰিব নে নকৰে। যদি তেওঁ বিধায়কত্ব অধ্যক্ষই খাৰিজ কৰে তেতিয়াহ'লে আমি ক'বলগীয়া একো নাই। যদি অধ্যক্ষই খাৰিজ নকৰি দীঘলীয়া কৰিব বিচাৰে সময়তকৈ বা উনুমাই থ'ব বিচাৰে বা তেওঁলোকক শাস্তি যিটো পাবলগীয়া শাস্তি দিব নিবিচাৰে তেতিয়া আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমি সেই কথাটো ইয়াত মই যদি এক্সপেল কৰি দিওঁ তেতিয়াহ'লে তেওঁলোকক আমি খাৰিজ কৰিবৰ কাৰণে অধ্যক্ষক কোৱাৰ কোনো সুযোগ নাথাকিব। সেইকাৰণে আমি ছাছপেণ্ড কৰি পেলাই বিধায়কত্বটো খাৰিজ কৰিবৰ কাৰণে বিধানসভাৰ অধ্যক্ষক আমি সময়মতে জনাইছোঁ। অধ্যক্ষই এখন দুখন তেনেকুৱা প্ৰচিডিং কৰি অলপ লেহেমীয়া হৈছে বুলি মই ভাবিছোঁ। মই বিধানসভাৰ অধ্যক্ষকো আজি আহ্বান জনাম যে গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত বিধানসভাৰ অধ্যক্ষৰ পদবীটোৰ গৰিমা ৰক্ষা কৰাৰ স্বাৰ্থত আপুনি যি সিদ্ধান্ত ল'ব বিচাৰে তৎকালীনভাৱে সেই সিদ্ধান্ত আমাক দিব লাগে আৰু সেই সিদ্ধান্তৰ পৰৱৰ্তী সময়ত আমি যি ব্যৱস্থা দলে ল'লে ভাল হয় সেইটো আমি ল'ম। আনকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামো প্ৰায় চৰ্চাত আছে। বিষয়টো আৰু জল্পনা কল্পনা ৰাজনীতিত কেতিয়াও অন্ত হৈছে। জল্পনা কল্পনাৰ অন্ত হ'ব বুলি আপুনি আশা নকৰিব, আমিও আশা নকৰোঁ। জল্পনা কল্পনা হৈ থাকে। আমি দল হিচাপে আমাৰ যিটো নিয়ম আৰু নীতি আমি সেইমতে আগবাঢ়ি গৈ থাকিম। আমাৰ বিধায়ক 29 জন আছিলে, আমাৰ বিধায়ক 22 জন আছিলে এতিয়া ইলেকশ্যনত, 29 জনৰ পৰা 22 জন। ইলেকশ্যনত কিবা প্ৰভাৱ দেখিছিলে নেকি? আপোনালোকে কৈ আছে যে ৰাইজে কংগ্ৰেছক বিচাৰিছে, সাংবাদিকসকলে কংগ্ৰেছক ভোট দিছে, ডাঙৰ মালিকসকলে নিদিব পাৰে। গোটেই অসমৰ 80% সাংবাদিকে কংগ্ৰেছক ভোট দিয়া অৰ্থটো কি? তাৰমানে 29 জন বিধায়কৰ 7 জন কমি গ'ল। আমাৰ ফালে তৃণমূল পৰ্যায়ত থকা সাংবাদিকসকল বাঢ়ি গ'ল। গতিকে আপুনি এইটো একো নহয়।